বেসিক ইংলিশ ইন আসামিজ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ইয়াৰ পূৰ্বৰ ভিডিঅ'ত আমি ইংলিছ পেডাগজি লাৰ্নিং এণ্ড একুইজিশ্যনৰ ওপৰত 15টা এমচিকিউ আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো চোৱা নাছিলে ডেছক্ৰিপশ্যনৰ লিংকত গৈও চাব পাৰিব। আজি আমি আৰু 15টা নতুন এমচিকিউ আলোচনা কৰিম, যিবোৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আজিৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 16 নম্বৰত আছে। CTET September 2016 আহিছিলে। হোম লেংগুৱেজ ইজ ডেছ ইন এ নেচাৰেল ৱে। ঘৰুৱা ভাষা হৈছে প্ৰাকৃতিক ধৰণে ডেছ। ইয়াৰ 4টা অপশ্যন টট, প্ৰমোটেড, একুৱাৰ্ড আৰু লাৰ্ণড। হোম লেংগুৱেজ ইজ একুৱাৰ্ড ইন এ নেচাৰেল ৱে। একুৱাৰ্ড অপশ্যনটো শুদ্ধ হ'ব। তাৰ পিছৰ প্ৰশ্নটো আছে CTET September 2016 আহিছিলে এইটো। Which of the following is not true while teaching the learners in their mother tongue at primary level? প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীসকলক মাতৃভাষাত শিকোৱাৰ সময়ত নিম্নলিখিত কোনটো সঁচা নহয়? It is helpful in the intellectual development of the child. ই শিশুৰ বৌদ্ধিক বিকাশত সহায়ক হয়। B option, it helps children in learning in a natural environment. ই শিশুসকলক প্ৰাকৃতিক পৰিৱেশত শিকাত সহায় কৰে। C, it develops self-confidence in the child. ই শিশুৰ আত্মবিশ্বাস বিকশিত কৰে। আৰু D, it makes learning easy. ই শিকা সহজ কৰি তোলে। প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীসকলক মাতৃভাষাত শিকোৱাৰ সময়ত যোনটো সঁচা নহয় সেই অপশ্যনটো হ'ব It develops self-confidence in the child. শিশুৰ আত্মবিশ্বাস বিকশিত কৰে, এই কথাটো সঁচা নহয়। 18 নম্বৰত আছে According to Vygotsky, learning in a child or adult take place due to. ভাইগটস্কিৰ মতে শিশু বা প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত শিকাটো ইয়াৰ ফলত হয়। 4টা অপশ্যন দিছে, কোনটোৰ ফলত হয়? শিশু বা প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত শিকা কোনটো অপশ্যনৰ লগত জড়িত? ইনবৰ্ন এবিলিটিজ, জন্মগত সামৰ্থ্য, সাইণ্টিফিক এটিটিউড, বৈজ্ঞানিক মনোভাৱ, ছ'চিয়েল ইণ্টাৰেকশ্যন, সামাজিক আদান প্ৰদান আৰু ইন্ট্ৰডাকশ্যন অফ এ ষ্টিমুলাছ, উদ্দীপনাৰ পৰিচয়। According to Vygotsky, learning in a child or adult take place due to social interaction. C অপশ্যনটো শুদ্ধ। তাৰপিছত 19 নম্বৰত আছে According to Piaget, learning occurs due to. পিয়াজেৰ মতে শিকাটো ইয়াৰ ফলত হয়। 4টা অপশ্যন দিছে, কোনটোৰ ফলত হয়? লাৰ্ণিং কোনটোৰ ফলত হয়? ইনবৰ্ন স্পিকিং এবিলিটিজ, জন্মগতভাৱে কথা কোৱাৰ সামৰ্থ্য, ষ্টিমুলাছ ৰিকগনিশ্যন, উদ্দীপনা চিনাক্তকৰণ, এছিমিলেশ্যন এণ্ড এডাপশ্যন, আত্মীকৰণ আৰু অভিযোজন, আৰু ডি অপশ্যনটো হৈছে চাইণ্টিফিক ইনভেষ্টিগেশ্যন, বৈজ্ঞানিক অনুসন্ধান। According to Piaget, learning occurs due to assimilation and adaptation. আত্মীকৰণ আৰু অভিযোজনৰ ফলত শিকন হয়। তাৰপিছত 20 নম্বৰ প্ৰশ্নটো হ'ল State which is not true in context of learning and acquisition. শিকন আৰু অধিগ্ৰহণৰ প্ৰসংগত কোনটো সঁচা নহয়? Acquisition is a natural process. অধিগ্ৰহণ হৈছে এক প্ৰাকৃতিক প্ৰক্ৰিয়া। Learning is a continuous process. শিকন এটা নিৰন্তৰ প্ৰক্ৰিয়া। Learning results in subject proficiency. শিকাৰ ফলত বিষয় দক্ষতা হয়। Acquisition helps in cognitive abilities. অধিগ্ৰহণে জ্ঞান ক্ষমতাত সহায় কৰে। শিকন আৰু অধিগ্ৰহণৰ প্ৰসংগত সঁচা নোহোৱা উক্তিটো হ'ল অধিগ্ৰহণে জ্ঞান ক্ষমতাত সহায় কৰে। এই কথাটো শুদ্ধ নহয়। Acquisition helps in cognitive abilities. শিকন আৰু অধিগ্ৰহণৰ কাৰণে এই কথাটো শুদ্ধ নহয়। 21 নম্বৰত আছে A child has to use higher order mental processes such as intelligence or reasoning in which type of learning. শিশুৱে উচ্চ ক্ৰমৰ মানসিক প্ৰক্ৰিয়া যেনে বুদ্ধিমত্তা বা যুক্তি ব্যৱহাৰ কৰিব লাগে কোন প্ৰকাৰৰ শিকনত? 4টা অপশ্যন দিছে, মটৰ স্কিল লাৰ্নিং, স্পিকিং, কনচেপ্ট লাৰ্নিং আৰু ভাৰ্বেল লাৰ্নিং। A child has to use higher order mental processes such as intelligence or reasoning in concept learning. C অপশ্যনটো শুদ্ধ। তাৰপিছত 22ত আছে The best way to develop a child's vocabulary at the initial stage is to
প্ৰাৰম্ভিক পৰ্যায়ত শিশুৰ শব্দ ভাণ্ডাৰ বিকশিত কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে লিভ দ্য চাইল্ড এলন উইথ ষ্টৰী বুকছ, শিশুটোক কাহিনীৰ কিতাপবোৰৰ সৈতে অকলে এৰি দিয়া। মেক হিম গ' টু স্কুল এট এ ভেৰি য়ং এজ, তেওঁক খুব কম বয়সতে স্কুললৈ যাবলৈ দিয়া। এংগেজ ইন টকছ উইথ দ্য চাইল্ড এণ্ড ৰিডিং আউট এলাউড, শিশুটোৰ সৈতে কথা পতা আৰু ডাঙৰকৈ পঢ়িব দিয়া। শ্ব' দ্য চাইল্ড ভেৰিয়াছ প্ৰগ্ৰামছ অন টিভি, শিশুক টিভিত বিভিন্ন প্ৰগ্ৰাম দেখুওৱা। দ্য বেষ্ট ৱে টু ডেভেলপ এ চাইল্ডছ ভকেবুলাৰী এট দ্য ইনিচিয়েল ষ্টেজ ইজ টু এংগেজ ইন টকছ উইথ দ্য চাইল্ড এণ্ড ৰিডিং আউট এলাউড, শিশুটোৰ সৈতে কথা পতা আৰু ডাঙৰকৈ পঢ়িব দিয়াটো হ'ল প্ৰাৰম্ভিক পৰ্যায়ত শিশুৰ শব্দ ভাণ্ডাৰ বিকশিত কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়। তাৰপিছত 23ত আছে এ চাইল্ড ডাজ নট কিপ গুড হেল্থ, হি হেজ টু ভিজিট এ ডক্টৰ এগেইন এণ্ড এগেইন, উইল দিছ প্ৰব্লেম এফেক্ট হিজ, শিশু এটা সুস্বাস্থ্যৱান নহয়, তেওঁ বাৰে বাৰে চিকিৎসকৰ ওচৰলৈ যাব লাগে, এই সমস্যাটোৱে প্ৰভাৱ পেলাব তেওঁৰ একুইজিশ্যন অফ লাৰ্ণিং, শিকাৰ অধিগ্ৰহণত, টকিং এণ্ড স্পিকিং কথা কোৱাত, লাৰ্ণিং শিকাত, নান অফ দ্য এবভ, শিশু এটা সুস্বাস্থ্যৱান নহয়, তেওঁ বাৰে বাৰে চিকিৎসকৰ ওচৰলৈ যাব লাগে, এই সমস্যাটোৱে তেওঁৰ শিকাত প্ৰভাৱ পেলাব, অৰ্থাৎ লাৰ্ণিঙত প্ৰভাৱ পেলাব। চি অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত 24ত আছে ইন কনটেক্সট অফ লেংগুৱেজ একুইজিশ্যন এণ্ড লাৰ্ণিং হুইচ ষ্টেটমেণ্ট ইজ নট ট্ৰু, ভাষা আহৰণ আৰু শিকাৰ সন্দৰ্ভত কোনটো মন্তব্য সঁচা নহয়। কালচাৰেল ডিফাৰেঞ্চেছ ইন ওৱান অফ দ্য মেইন ফেক্টৰ ইন লেংগুৱেজ একুইজিশ্যন এণ্ড লাৰ্ণিং, ভাষা আহৰণ আৰু শিকাৰ অন্যতম মুখ্য কাৰক হৈছে সাংস্কৃতিক পাৰ্থক্য। তাৰপিছত বি অপশ্যনত আছে ইন লাৰ্ণিং উই নেভাৰ ইউজ ট্ৰেন্সলেশ্যন মেথড, শিকাত আমি কেতিয়াও অনুবাদ পদ্ধতি ব্যৱহাৰ নকৰোঁ। ইন লাৰ্ণিং লেংগুৱেজ মেনি হোপথেচিছ আৰ কনষ্ট্ৰাক্টেড ইন মাদাৰ টাং, ভাষা শিকাৰ ক্ষেত্ৰত মাতৃভাষাত বহুতো আশাৰ নিৰ্মাণ কৰা হয়। লেংগুৱেজ একুইজিশ্যন ইজ ইজি এণ্ড এ নেচাৰেল প্ৰচেছ হোৱেৰ এজ লাৰ্ণিং এ হাইপথেচিছ ৰিকুৱাৰ্ছ মোৰ এফৰ্টছ, ভাষা আহৰণ সহজ আৰু এক প্ৰাকৃতিক প্ৰক্ৰিয়া য'ত এটা অনুমান বিকাশৰ বাবে অধিক প্ৰচেষ্টাৰ প্ৰয়োজন হয়। অৰ্থাৎ ভাষা আহৰণ আৰু শিকাৰ সন্দৰ্ভত এই চাৰিটা উক্তিৰ পৰা কোনটো শুদ্ধ নহয়। ইন কনটেক্সট অফ লেংগুৱেজ একুইজিশ্যন এণ্ড লাৰ্ণিং দ্য ষ্টেটমেণ্ট ডেট ইজ নট ট্ৰু ইজ ইন লাৰ্ণিং উই নেভাৰ ইউজ ট্ৰেন্সলেশ্যন মেথড, এই অপশ্যনটো শুদ্ধ নহয়, অৰ্থাৎ বি অপশ্যনটোৱেই শুদ্ধ হ'ব। 25 নম্বৰ ফ্ৰম দ্য গিভেন ফেক্টৰ্ছ হুইচ ওৱান মে নট এফেক্ট লাৰ্ণিং আউটকাম, প্ৰদত্ত কাৰকবোৰৰ পৰা কোনটোৱে শিকাৰ ফলাফল প্ৰভাৱিত নকৰে। লাৰ্ণাৰ্ছ মটিভেশ্যন এণ্ড ইণ্টাৰেষ্ট, শিক্ষাৰ্থীৰ অনুপ্ৰেৰণা আৰু আগ্ৰহ। ষ্ট্ৰাকচাৰ এণ্ড চাইজ অফ ক্লাছৰুম, শ্ৰেণীকোঠাৰ গঠন আৰু আকাৰ। টিচাৰ্ছ পাৰ্চনেলিটি এণ্ড এটিটিউড, শিক্ষকৰ ব্যক্তিত্ব আৰু মনোভাৱ। পেৰেণ্টছ ইনকাম এণ্ড ষ্টেটাছ, পিতৃ মাতৃৰ উপাৰ্জন আৰু স্থিতি। শিকাৰ ফলাফলক প্ৰভাৱিত নকৰা কাৰকটো হ'ল পেৰেণ্টছ ইনকাম এণ্ড ষ্টেটাছ, পিতৃ মাতৃৰ উপাৰ্জন আৰু স্থিতিয়ে শিকাৰ ফলাফলক প্ৰভাৱিত কৰিব নোৱাৰে। তাৰপিছত 26ত আছে হুইচ ইজ নট এ ভেৰি গুড মেথড অফ লাৰ্ণিং ভকেবুলাৰী, কোনটো শব্দ ভাণ্ডাৰ শিকাৰ এটা ভাল পদ্ধতি নহয়। ৰাইটিং, ৱাচিং মুভিজ, টকিং এণ্ড ৰিডিং, আৰু ডি অপশ্যন দিছে এ এণ্ড বি বোথ, যে শব্দ ভাণ্ডাৰ শিকাৰ ভাল পদ্ধতি নহয়। নট এ ভেৰি গুড মেথড অফ লাৰ্ণিং ভকেবুলাৰী ইজ ৰাইটিঙো হয়, ৱাচিং মুভিজ, দুয়োটাৰ পৰা আমি শব্দ ভাণ্ডাৰ শিকাৰ ভাল পদ্ধতি বুলি ক'ব নোৱাৰোঁ, গতিকে ডি অপশ্যনটো শুদ্ধ হ'ব। এ এণ্ড বি, এই অপশ্যনটো শুদ্ধ হ'ব। 27ত আছে এ টিচাৰ মেক ইউজ অফ এ ভেৰাইটি অফ টাস্ক টু কেটাৰ টু দ্য ডিফাৰেণ্ট লাৰ্ণিং ষ্টাইলছ অফ হাৰ লাৰ্ণাৰ্ছ, শ্বি ইজ ইনফ্লুৱেঞ্চড বাই, এগৰাকী শিক্ষয়িত্ৰীয়ে তাইৰ শিক্ষাৰ্থীসকলক বিভিন্ন শিক্ষণ শৈলী পূৰণ কৰিবলৈ বিভিন্ন ধৰণৰ কাম ব্যৱহাৰ কৰে, তাই প্ৰভাৱিত হয়। পিয়াজেছ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, কোলবাৰ্গছ মৰেল ডেভেলপমেণ্ট থিয়ৰী, গাৰ্ডেনছ মাল্টিপুল ইণ্টেলিজেঞ্চ থিয়ৰী আৰু ভাইগটস্কিজ ছ'চিঅ' কালচাৰেল থিয়ৰী। এ টিচাৰ মেক ইউজ অফ এ ভেৰাইটি অফ টাস্ক টু কেটাৰ টু দ্য ডিফাৰেণ্ট লাৰ্ণিং ষ্টাইল অফ হাৰ লাৰ্ণাৰ,
She is influenced by Gordon's multiple intelligence theory. C option 2 শুদ্ধ 28 আছে for English as a second language acquisition poor environment is one where দ্বিতীয় ভাষা হিচাপে ইংৰাজীৰ বাবে অধিগ্ৰহণ দুৰ্বল পৰিৱেশ হৈছে য'ত হিন্দী or mother tongue is the lingua franca হিন্দী বা মাতৃভাষা হৈছে সম্পৰ্কিত ভাষা English language is used only in the classroom ইংৰাজী ভাষা কেৱল শ্ৰেণীকোঠাতে ব্যৱহাৰ কৰা হয় English is not spoken at home at all ঘৰত ইংৰাজী একেবাৰে কোৱা নহয় access to any learning material is unavailable to students যিকোনো শিক্ষণ সামগ্ৰীৰ প্ৰৱেশাধিকাৰ শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ নহয় For English as a second language acquisition poor environment is one where access to any learning material is unavailable to students 29 number আছে a student of 5th class with visual deficiency should be কম দৃষ্টিসম্পন্ন পঞ্চম শ্ৰেণীৰ এজন শিক্ষাৰ্থীৰ বাবে excuse to do a lower level of work নিম্ন স্তৰৰ কাম কৰাৰ অজুহাত দিয়া help in routine work by parents and friends অভিভাৱক আৰু বন্ধুবৰ্গৰ নিয়মীয়া কামত সহায় কৰা treated normally in the classroom and provide that support through audio CD শ্ৰেণীকোঠাত স্বাভাৱিক আচৰণ কৰা আৰু audio CDৰ জৰিয়তে সমৰ্থন প্ৰদান কৰা give an special treatment in the classroom শ্ৰেণীকোঠাত বিশেষ গুৰুত্ব প্ৰদান কৰা এটা কম দৃষ্টিসম্পন্ন পঞ্চম শ্ৰেণীৰ ছাত্ৰ এগৰাকীৰ বাবে শ্ৰেণীকোঠাত স্বাভাৱিক আচৰণ কৰা আৰু অডিও সিডিৰ জৰিয়তে সমৰ্থন প্ৰদান কৰা treated normally in the classroom and provide that support through audio CDs এই অপচনটো শুদ্ধ হ'ব 30 অৰ্থাৎ আজিৰ অন্তিম প্ৰশ্নটো which of the following is most important in the process of learning শিক্ষণ প্ৰক্ৰিয়াত নিম্নলিখিত কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ heredity of child শিশুৰ বংশানুক্ৰম style of learning শিকাৰ শৈলী examination result of the children শিশুৰ পৰীক্ষাৰ ফলাফল economic condition of the child শিশুৰ অৰ্থনৈতিক অৱস্থা the most important in the process of learning is style of learning শিকাৰ শৈলীটোৱে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষণ প্ৰক্ৰিয়াত শিকাৰ শৈলী style of learning is the most important for the process of learning আৰু একুইজিশনৰ ওপৰত যিবোৰ এমসিকিউ আলোচনা কৰিলো আশা কৰো আপোনালোক যথেষ্ট উপকৃত হ'ব যদি ভিডিঅ'সমূহ ভাল পাইছে তেন্তে লাইক কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ইংলিশ পেডাগজিৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰি থাকিম so please do subscribe this channel and thank you for watching